Hello dearest learners, welcome to the set 4 of Pedagogy for CTET 2021. আমি এই ভিডিও কেইটাৰ জৰিয়তে CTETৰ বাবে প্ৰয়োজনীয় পেডাগজিখিনি ৰিভিজন কৰি আছো আৰু আশা কৰোঁ আপোনালোকৰ বাবে এক্সামৰ আগমুহূৰ্তত এই ভিডিঅ'সমূহ যথেষ্ট ফলদায়ক হ'ব। আগৰ সেট 1, সেট 2 আৰু সেট 3 আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত পাব নাইবা ডেসক্ৰিপচনত যি লিংক দিয়া আছে তাত গৈও চাব পাৰিব। আজিৰ টপিক আমাৰ ইভালুৱেশ্যন আৰু এসেসমেন্ট। ইভালুৱেশ্যন ৰিকুৱেষ্টেড টপিক আছিল, আকৌ এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট, গতিকে এসেসমেন্ট আৰু ইভালুৱেশ্যন জানো আহক। এসেসমেন্ট আৰু ইভালুৱেশ্যনৰ লগত জড়িত এটা টাৰ্ম হৈছে মেজাৰমেণ্ট। মেজাৰমেণ্ট বা মাপন মানে কোনো এটা বস্তুক কি কৰা কোৱান্টিটি বা ইউনিটত জোখা। ই সদায় কি হয় কোৱান্টিটেটিভ হয়। যেনে ধৰক ওয়েট, হাইট আদি আমি কি নাম্বাৰছত গেদাৰ কৰোঁ। ই হ'ল ইভালুৱেশ্যনৰ এটা পাৰ্ট যিটো সদায় কোৱান্টিটিত মাপা হয়। মনত ৰাখিব মেজাৰমেণ্ট সদায় কোৱান্টিটেটিভ। আকৌ মেজাৰমেণ্টৰ পিছত মানে আহিল আমাৰ টাৰ্ম এসেসমেণ্ট। সকলো বস্তু কি কোৱান্টিটি বা নাম্বাৰছত জোখাটো সম্ভৱ নহয়, সেয়ে এসেসমেণ্টত কি কৰা হয় শিশুটোৰ গোটেইখিনি ৰেকৰ্ড কালেক্ট কৰা হয় থ্ৰু আউট দ্য ইয়াৰ আৰু এইবোৰক বিশ্লেষণ কৰা হয় এসেসমেণ্টত। এসেসমেণ্টে ৰিমেডি প্ৰদান কৰে যে টিচাৰৰ ক'ত ইম্প্ৰুভমেণ্টৰ স্থল আছে, এইবিলাক এসেসমেণ্টে প্ৰদান কৰে। এসেসমেণ্ট মেজাৰমেণ্টতকৈ ব্ৰড টাৰ্ম আৰু এসেসমেণ্ট আৰু মেজাৰমেণ্ট এই দুয়োটাই কি মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা হয়। মূল্যায়ন বা ইভালুৱেশ্যন। ইভালুৱেশ্যন কি ডিচিশন মেকিং প্ৰচেছ, মানে ই কি কৰে গ্ৰেডিং কৰে বা জাজ কৰে। ঠিক আছে, দ্য প্ৰচেছ অফ অবজাৰ্ভিং এণ্ড মেজাৰিং এ থিং ফৰ দ্য পাৰ্পজ অফ জাজিং ইট এণ্ড অফ ডিটাৰমাইনিং ইটছ ভেলু। জাজ কৰে আৰু ডিটাৰমাইন কৰে ইয়াৰ ভেলুটো, এইটো হৈছে ইভালুৱেশ্যন। ইভালুৱেশ্যনে কি ইনক্লুড কৰে মেজাৰমেণ্ট আৰু এসেসমেণ্ট। মই মাত্ৰ কৈছোঁ ইভালুৱেশ্যনে মেজাৰমেণ্ট আৰু এসেসমেণ্টক ইনক্লুড কৰে। এসেসমেণ্ট টু টাইপছ, ফৰ্মেটিভ আৰু সামেটিভ। এসেসমেণ্ট ফৰ লাৰ্ণিং, এই টাৰ্মকেইটা মনত ৰাখিব। এসেসমেণ্ট ফৰ লাৰ্ণিং, এসেসমেণ্ট অফ লাৰ্ণিং আৰু এসেসমেণ্ট এজ লাৰ্ণিং। বাৰে বাৰে সুধি থাকে। এসেসমেণ্ট ফৰ লাৰ্ণিং মানে হৈছে ফৰ্মেটিভ এসেসমেণ্ট। ফৰ্মেটিভ এসেসমেণ্ট কি যে দিছ এসেসমেণ্ট ইজ ইউজ বাই দ্য টিচাৰ ডিউৰিং হিজ ইনষ্ট্ৰাকশ্যন দি থকাৰ টাইমত এছেছ কৰি থকাটোক ষ্টুডেণ্টক মানে ইনষ্ট্ৰাকশ্যন দি থকাৰ মাজতেই এছেছ কৰাটো হ'ল এসেসমেণ্ট ফৰ লাৰ্ণিং বা ফৰ্মেটিভ এসেসমেণ্ট। আকৌ ইনষ্ট্ৰাকশ্যনৰ পিছত এছেছ কৰাটো হৈছে এসেসমেণ্ট অফ লাৰ্ণিং বা সামেটিভ এসেসমেণ্ট। তাৰপিছত এসেসমেণ্ট এজ লাৰ্ণিং, এই টাৰ্মটো হৈছে কি যেতিয়া ষ্টুডেণ্টজনে নিজে নিজৰ লাৰ্ণিংটো এছেছ কৰে ইম্প্ৰুভ কৰাৰ কাৰণে, সেইটো হৈছে এসেসমেণ্ট এজ লাৰ্ণিং। এসেসমেণ্ট ফৰ লাৰ্ণিং, ফৰ্মেটিভ এসেসমেণ্ট, ইয়াত ফৰ আছে মনত ৰাখিব, ইয়াত ফৰ্মেটিভ, গতিকে আপোনালোকে মনত ৰাখিব এসেসমেণ্ট ফৰ লাৰ্ণিং মানে ফৰ্মেটিভ এসেসমেণ্ট, এসেসমেণ্ট অফ লাৰ্ণিং সামেটিভ এসেসমেণ্ট, এসেসমেণ্ট এজ লাৰ্ণিং। মেজাৰমেণ্ট ইজ কোৱান্টিটেটিভ এণ্ড অবজেক্টিভ। মেজাৰমেণ্ট কোৱান্টিটেটিভ আৰু অবজেক্টিভ, কিন্তু ইভালুৱেশ্যন কোৱালিটেটিভ আৰু ছাবজেক্টিভ। এসেসমেণ্ট প্ৰভাইডছ ফিডবেক অন পাৰফৰ্মেঞ্চ এণ্ড এৰিয়াজ অফ ইম্প্ৰুভমেণ্ট। মই মাত্ৰ ক'লোঁ টিচাৰ আৰু ষ্টুডেণ্ট দুয়োজনৰ কাৰণে যে কোনটো এৰিয়াত ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে সেইটো সদায় এসেসমেণ্টে প্ৰদান কৰে। ইভালুৱেশ্যন ডিটাৰমাইনছ টু এক্সটেণ্ট টু হুইচ অবজেক্টিভছ আৰ এচিভড। যিখিনি লাৰ্ণিং অবজেক্টিভ এচিভ কৰিব লাগে সেইখিনি কোনখিনিলৈকে এচিভ হ'ল সেইটো ডিটাৰমাইন কৰে ইভালুৱেশ্যনে। এসেসমেণ্ট ইজ ডায়েগনষ্টিক। ডায়েগনষ্টিক মানে যেনেকৈ ডক্টৰে কিবা এটা বেমাৰ কি কৰে ডায়েগনষ্ট কৰে, তেওঁ কি কৰে ইয়াৰ কজটো বিচাৰি উলিয়াই, তেনেকৈ এসেসমেণ্টেও কোনোবা এটা প্ৰব্লেম যোনটো টিচাৰে ফেচ কৰিছে নাইবা ষ্টুডেণ্টে সেইটোক ডায়েগনষ্ট কৰি তাৰ কজটো বিচাৰি উলিয়াই আৰু তাৰ ৰেমেডি প্ৰদান কৰে। ইভালুৱেশ্যন ইজ জাজমেণ্টেল, কিন্তু ইভালুৱেশ্যনে ডায়েগনষ্ট নকৰে, প্ৰব্লেমটোৰ বিষয়ে এটা জাজমেণ্ট দিয়ে, এটা ৰিজাল্ট দিয়ে। Continuous and Comprehensive Evaluation CCE, a school-based evaluation of students that covers all aspects of students' development. All aspect ই cover কৰে CCE,
ইয়াৰ কণ্টিনিউৱাছ মানে হ'ল নিৰন্তৰভাৱে চলি থকা আৰু কম্প্ৰিহেনচিভ মানে হ'ল যোনটোৱে অল এছপেক্ট অফ ষ্টুডেণ্টছ ডেভেলপমেণ্ট সামৰি লয় এইটো হ'ল কম্প্ৰিহেনচিভ মানে ই স্কুলেষ্টিক আৰু ক' স্কুলেষ্টিক দুয়োটা এছপেক্টে ই সামৰি লয় The main purpose of assessment is assessmentor মুখ্য উদ্দেশ্য কি to gather information about students performance The word comprehensive মই মাত্ৰ কলো comprehensive তোৰ meaning কি both scholastic and non scholastic areas of students growth scholastic মানে যিবিলাক সাধাৰণতে কি কৰা হয় ক্লাছৰুমৰ ভিতৰত বা স্কুলৰ ভিতৰত পাৰফৰ্ম কৰা হয় যেনে ধৰক টেক্সট বুক এক্সাম এইবিলাক ধৰক স্কুলেষ্টিক এৰিয়া পাঠ্যক্ৰমৰ বিষয়বস্তু তাৰপিছত কো স্কুলেষ্টিক বা নন স্কুলেষ্টিক হ'ল খেল ধেমালি মিউজিক এইবিলাক যিবিলাক মটৰ স্কিল ডেভেলপমেণ্টৰ লগত জড়িত এইবিলাক হ'ল নন স্কুলেষ্টিক এৰিয়া স্কুল বেছড এছেছমেণ্ট কি SBA বুলি কোৱা হয় ইয়াক ইম্প্ৰুভ লাৰ্ণিং বাই প্ৰভাইডিং এ কনষ্ট্ৰাক্টিভ ফিডবেক ই ফিডবেক প্ৰদান কৰে লাৰ্ণিঙৰ ওপৰত SBA ইজ চাইল্ড চেণ্টাৰ্ড এণ্ড মাল্টি ডাইমেনশ্যনেল এই বিষয়ে কুৱেশ্যন সুধিব পাৰে যে SBA কি কৰে টিচাৰ চেণ্টাৰ্ড নে চাইল্ড চেণ্টাৰ্ড ই সদায় চাইল্ড চেণ্টাৰ্ড এছপেক্ট হয় SBA স্কুল বেছড এছেছমেণ্ট SBA অলছ' focuses on continuously developing the competencies of children, diagnosing the deficiencies and provide remedial measure. ই কি কৰে প্ৰথমতে কম্পিটেন্সি বা স্কিল বিলাক ডেভেলপ কৰাত সহায় কৰে তাৰ পিছত কিবা প্ৰবলেম থাকিলে তাক ডায়াগন'জ কৰে ডেফিচিয়েন্সি বিলাক আৰু তাৰ ৰিমেডিয়েল মেজাৰ্ছ প্ৰদান কৰে এইটো হ'ল SBA বা স্কুল বেছড এছেছমেণ্ট নেক্সট আহিছোঁ আমি CCA ইজ এ ফৰ্ম অফ SBA CCA এটা ফৰ্ম হৈছে SBA বা স্কুল বেছড এছেছমেণ্টৰ CCA includes improvement of both scholastic and co-scholastic areas CCA কি কৰে scholastic আৰু co-scholastic areas include কৰে মই মাত্ৰ কৈছোঁ scholastic আৰু co-scholastic কি A collection of students work in an area showing growth, self-reflection and achievement is known as portfolio. Portfolio মানে তাত সব থাকিব ষ্টুডেণ্টৰ গ্ৰোথ থাকিব সিহঁতৰ সেল্ফ ৰিফ্লেকশ্যন থাকিব আৰু এচিভমেণ্টবিলাক মিলাই এটা পৰ্টফলিঅ' বনোৱা হয় পৰ্টফলিঅ' ইজ ইউজড ইন এছেছমেণ্ট আৰু ইয়াক ইউজ কৰা হয় এছেছমেণ্টৰ টাইমত ইনক্লুজিভ এডুকেশ্যনৰ কনচেপ্টটো মই আপোনালোকক বুজাই দিছোঁ আপোনালোকে নিশ্চয় ইতিমধ্যে পঢ়িছে যে ষ্টুডেণ্টৰ মেণ্টেল কেপাচিটি ইণ্টেলেকচুৱেল কেপাচিটি ছ'চিয়েল বেকগ্ৰাউণ্ড লেংগুৱেজ এই আটাইবোৰ একে নহয় সকলোৰে কিন্তু এই বিভিন্নতা থকা সত্ত্বেও সকলো ষ্টুডেণ্টকে ইনক্লুজিভ এডুকেশ্যনৰ দ্বাৰা সামৰি ল'ব খোজা হৈছে অৰ্থাৎ একেটা ক্লাছৰুমৰ ভিতৰতে তেওঁলোকক শিক্ষা প্ৰদান কৰি যি শিক্ষা ব্যৱস্থা আছে তাত ইনক্লুড কৰিব খোজা হৈছে তেওঁলোককো সাধাৰণ শিশুৰ দৰেই ঠিক আছে এইটো হৈছে একদম সিম্পল ইনক্লুজিভ এডুকেশ্যনৰ ডেফিনিশ্যন মানে বিভিন্ন বেকগ্ৰাউণ্ড ইণ্টেলেকচুৱেল ফিজিকেল কেপাচিটি ছ'চিয়েল বেকগ্ৰাউণ্ড তাৰপিছত লেংগুৱেজ বিভিন্ন ধৰণৰ হ'ব পাৰে ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট থাকিব এটা ক্লাছৰুমত তাৰপিছত ছ'চিয়েলি বেকৱাৰ্ড থাকিব এই আটাইবোৰক সামৰি লোৱা হৈছে সাধাৰণ ক্লাছৰুম এটাৰ ভিতৰত এইটো হৈছে ইনক্লুজিভ এডুকেশ্যন আৰু এইটো হৈছে ইনক্লুজিভ ক্লাছৰুম A child who behaves against social rules and regulation is called delinquent আৰু যদি শিশুটো 18 বছৰৰ তলত হয় তেতিয়া তাক কোৱা হয় জুভেনাইল ডেলিকুৱেন্সি অপৰাধ প্ৰৱণতা বা ডেলিকুৱেন্সি জেন্ডাৰ ইছ্যুজ ইন ছ'চিয়েল কনষ্ট্ৰাক্ট এইটো এটা ইম্পৰ্টেণ্ট টপিক এইখিনি আটাইখিনি আমি এটা ভিডিঅ'ৰ মাজত সামৰি ল'ব চেষ্টা কৰিছোঁ যিবোৰ আটাইবোৰ ইম্পৰ্টেণ্ট টপিক আছে জেন্ডাৰ ৰেফাৰ্ছ টু জেন্ডাৰে কি ৰেফাৰ কৰে জেন্ডাৰ টাৰ্মটোৱে ৰেফাৰ কৰে দ্য ছ'চিয়েল ডিষ্টিংশ্যন বিটুইন মেন এণ্ড ওমেন এইটো বায়'লজিকেল নহয় দেই ছ'চাইটি ক্ৰিয়েট কৰা যি পাৰ্থক্য বা ডিষ্টিংশ্যন সেইটো হৈছে জেন্ডাৰ আৰু বায়'লজিকেল ডিফাৰেঞ্চটো হৈছে কি ছেক্স আৰু জেন্ডাৰৰ মাজত এই পাৰ্থক্য ছেক্স ইজ বায়'লজিকেল আৰু জেন্ডাৰ হৈছে ক্ৰিয়েটেড বাই দ্য ছ'চাইটি ক্ৰিয়েট কৰে মনত ৰাখিব দ্য টাৰ্ম জেন্ডাৰ ৰেফাৰ্ছ টু দ্য dash distinction between males and females while the term sex refers to the dash distinction between them gender social distinction কি কৰে mean কৰে আৰু sex এ biological distinction mean কৰে biologically men আৰু women বেলেগ বেলেগ আকৌ society-ও তেওঁলোকক বেলেগ বেলেগ ৰোল দিছে ৰোল প্ৰদান কৰিছে এইটো কোৱা হয় জেন্ডাৰ ৰোল কোনে কি ৰোল প্লে কৰিব আৰু সেইটো ক্ৰিয়েট কৰিছে society গতিকে gender is the creation of society
Features assigned due to social roles and not due to biological endowment are called gender role stereotype. মানে সমাজে যিবিলাক ৰোল ক্ৰিয়েট কৰি দিছে যে ল'ৰা মানুহে কি কৰিব এই হেভি হেভি কামবিলাক কৰিব, ছোৱালী অলপমান শাৰীৰিকভাৱে দুৰ্বল, ছোৱালী এইটো কাম কৰিব নোৱাৰে, ছোৱালী আৰ্মি জইন কৰিব নোৱাৰে, তাৰপিছত ছোৱালীক সাধাৰণতে পুলিচ বিষয়া হিচাপে দেখুওৱা নহয়, তাৰপিছত ছোৱালীক নাৰ্ছ হিচাপে দেখুওৱা হয়। গতিকে এই আটাইবিলাক ৰোল যিবিলাক ছ'চাইটিয়ে ক্ৰিয়েট কৰিছে সেইবিলাক হ'ল জেণ্ডাৰ ৰোল। ঠিক আছে। জেণ্ডাৰ বায়াছ, এতিয়া এই ৰোলবিলাকক লৈ বায়াছ হোৱা দেখা যায় ছ'চাইটি। জেণ্ডাৰ বায়াছ কি? ডিফাৰেঞ্চিয়েল ট্ৰিটমেণ্ট অফ বয়জ এণ্ড গাৰ্লছ বেছড অন এক্সপেক্টেশ্যন ডিউ টু কালচাৰেল এটিটিউড, যে তেওঁলোকৰ পৰা ছ'চাইটিয়ে কিছুমান এক্সপেক্টেশ্যন ৰাখে আৰু সেই এক্সপেক্টেশ্যনবিলাকৰ বাবে ছ'চাইটিয়ে বিভিন্ন জেণ্ডাৰৰ লগত মানে বিভিন্ন ছেক্সৰ মানুহৰ লগত, যে ধৰক পুৰুষৰ লগত এনেকুৱা হ'ব লাগিব, পুৰুষে এইবিলাক কাম কৰিব, পুৰুষ এজনক এনেকৈ ডিপিক্ট কৰিব, ছোৱালী এগৰাকীয়ে বা মহিলা এগৰাকীক এনেকুৱাকৈ ডিপিক্ট কৰিব, এইবিলাক ৰোল যিবিলাক ছ'চাইটিয়ে বান্ধি দিছে আৰু তাৰ ফলত যিবিলাক মানে কি হয় বায়াছ হয়, মানে ছ'চাইটিখন কি হয় জেণ্ডাৰ ৰোলৰ ক্ষেত্ৰত বায়াছ হোৱা দেখা যায়। বৈষম্য আছে, ঠিক আছে, ল'ৰা আৰু ছোৱালীৰ মাজত বৈষম্য বিভিন্ন ক্ষেত্ৰত দেখা পাব আপুনি, যে ল'ৰাটোৱে যেতিয়া সোনকালে ঘৰ সোমায়, ল'ৰাটোৱে যেতিয়া দেৰিলৈকে থাকে বাহিৰত, তেতিয়াও মানে কি মাক দেউতাকে ইমান এটা চিন্তা নকৰে, যিমান কি ছোৱালীগৰাকীয়ে থাকিলে কি কৰে চিন্তা কৰে, বা ছ'চাইটিয়ে যি ছোৱালীবিলাকক যেনেকুৱাকৈ বিহেভ কৰে। তাৰপিছত ল'ৰাবিলাকৰ বাবে চাৰ্টেন ৰোলছ দিয়া হৈছে, যেনে ল'ৰা মানে আৰ্মি অফিচাৰ দেখুওৱা হয়, যে ল'ৰা মানে হেভি কাম কৰিব পাৰে, ক্ৰিকেট খেলিব পাৰে, এইবিলাক দেখুওৱা হয়। এতিয়া কমিছে, লাহে লাহে মডাৰ্ণাইজেশ্যনৰ জৰিয়তে লগে লগে কমিছে, কিন্তু তথাপিও জেণ্ডাৰ বায়াছ ছ'চাইটিত এক্সিষ্ট কৰে। কো এডুকেশ্যন মানে কি হৈছে? সহশিক্ষা, মানে কো এডুকেশ্যন মানে ল'ৰা আৰু ছোৱালীয়ে একেলগে শিকা, এখন স্কুলতে শিকা, ল'ৰাৰ বেলেগ স্কুল হ'ব, ছোৱালীৰ বেলেগ স্কুল হ'ব, তেনেকুৱা নহয়, এখন স্কুলতে শিকাটোক কোৱা হয় কো এডুকেশ্যন। ই জেণ্ডাৰ ইকুৱেলিটি প্ৰম'ট কৰে। অবভিয়াছলি যেতিয়া ল'ৰা আৰু ছোৱালীৰ মাজত একতা থাকিব, একেলগে সমন্বয় থাকিব, বা একেলগে সিহঁতে শিকিব, সিহঁতৰ মাজত জেণ্ডাৰ বায়াছনেছটো কি হ'ব? নোহোৱা হ'ব, আৰু ই ইকুৱেলিটি বা সমতা আনি দিব ল'ৰা আৰু ছোৱালীৰ মাজত। জেণ্ডাৰ ৰোলছ আৰ নৰ্মছ অফ ষ্টেণ্ডাৰ্ড ক্ৰিয়েটেড বাই ছ'চাইটি। মই মাত্ৰ ক'লোঁ নৰ্মছ বান্ধি দিছে, কিছুমান নীতি নিয়ম বা কিছুমান ষ্টেণ্ডাৰ্ড, যে ল'ৰাটোৱে এইখিনি কৰিব পাৰে, ছোৱালীখিনিয়ে এইখিনিহে কৰিব পাৰে, ইয়াতকৈ ওপৰত কৰাটো ছোৱালীৰ কাৰণে ভাল নহয়, আৰু মানে কেনেকুৱা এটা ধাৰণা যে ছোৱালীয়ে এইটো কামৰ কাৰণে যোগ্য নহয়, এইটো কাম কৰিব নোৱাৰে, এইটো আচলতে সঁচা নহয়, হয়নে নহয়? মানুহে দুয়োজনে, কিন্তু ছ'চাইটিয়ে কিছুমান ৰোলছ বান্ধি দিছে বা নৰ্মছ আৰু ষ্টেণ্ডাৰ্ড বান্ধি দিছে, এইবিলাকক কোৱা হয় জেণ্ডাৰ ৰোলছ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত, আশা কৰোঁ আপোনালোকৰ ভাল লাগিল। আৰু যদি এইকেইটা ভিডিঅ' যিকেইটা মই মোৰ সময়সূচীৰ পৰা অলপমান আপোনালোকৰ বাবে সময় উলিয়াই বনাব চেষ্টা কৰিছোঁ, যদি ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।